কাৰ্বি আংলঙত নতুনকৈ গঠন হ'ব নেকি আঞ্চলিক ৰাজনৈতিক দল কোনে চলাইছে পাহাৰত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ তাৰ ইংগিত বহন কৰি পাহাৰত গঠন কৰা হৈছে নেকি ইউনাইটেড টিৱা পিপলছ ফ্ৰণ্ট চমুকৈ UTPF পাহাৰৰ অন্যতম ভূমিপুত্ৰ তিৱাসকলে দীৰ্ঘদিনীয়া শোষণ বঞ্চনাৰ প্ৰত্যুত্তৰ দিবলৈ এতিয়া চলাইছে নেকি কুচকাৱাজ কি কয় নৱগঠিত ইউনাইটেড টিৱা পিপলছ ফ্ৰণ্টৰ উপদেষ্টা প্ৰমোদ সাগৰাই পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰামলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই ভকচং কমিউনিটি হলত আমি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আমি একগোট কৰি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ বিভিন্ন ধৰণৰ অমীমাংসিত সমস্যা আছে যেনেকৈ আমাৰ তিৱা ৰিজনেল কাউন্সিলকে আদি কৰি শিক্ষা ইকনমিক্স ছ'চিয়েলি বহুত আমি পিছ পৰি আছোঁ আমাৰ গাঁওসমূহত এতিয়াও আমাৰ ভাল ৰাস্তা নাই ভাল স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা নাই ভাল স্কুলৰ ব্যৱস্থা নাই তো এইবিলাক আমি খৰচীমাৰি যেতিয়া আমি কথাখিনি আমি আলোচনা কৰিলোঁ ইয়াৰ মূলতো আমাৰ সমস্যাটো সমাধান কৰিব পৰা আমাৰ একমাত্ৰ ৰাস্তা হৈছে কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আঞ্চলিক সাহিত্য প্ৰদান কৰা আৰু সেই আঞ্চলিক সাহিত্য প্ৰদানৰ সন্দৰ্ভতে আমি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলে আজি একগোট হৈ ঐক্যবদ্ধ হৈ আমি আজিৰ সভাখনে নতুনকৈ এটা তিৱা জাতীয় সংগঠন জন্ম দিয়ে আৰু এই সংগঠনৰ নাম হৈছে ইউনাইটেড টিৱা পিপল ফ্ৰণ্ট সংযুক্ত তিৱা জনগণ মঞ্চ তিৱা ভাষাত ত্ৰয় তিৱা ৰাত চমত আমি তিৱা ৰিজনেল কাউন্সিল মূল দাবী হিচাপে লৈ এই সংগঠন আমি জন্ম দিছোঁ আৰু হয় অসমৰ অন্যতম ভূমিপুত্ৰ তিৱাসকলৰ শিক্ষা স্বাস্থ্য আৰ্থ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰকে ধৰি সকলো দিশতে আগবঢ়াই নিয়াৰ লক্ষ্যৰে তথা তিৱা আঞ্চলিক পৰিষদ গঠনৰ দাবীৰে কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰহাৰ ভকচঙত গঠন কৰা হয় ইউনাইটেড টিৱা পিপলছ ফ্ৰণ্ট চমুকৈ UTPF নামৰ এটি অনুষ্ঠান 21জনীয়া সদস্যৰে গঠিত কাৰ্যনিৰ্বাহক সমিতিখনত ফ্লৰেন আমচি আৰু অভিষেক খলাৰক প্ৰদান কৰা হয় সভাপতি সম্পাদকৰ দায়িত্ব এতিয়া কথা হ'ল জাতিৰ স্বাৰ্থত গঠিত এই সংগঠনটি কিমান দূৰ সফল হয় সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট জেনেট লাইভ